কণ্ঠশিল্পী নাহিদ আফ্ৰিনে চাকৰি পালে। অসমবাসীৰ বাবে অতিকৈ ভাল খবৰ। শুভেচ্ছাৰে উপচাই পেলাইছে অসমবাসীয়ে প্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনক। নাহিদ আফ্ৰিনৰ খবৰটো পাই সঁচাকৈ ভাল লাগিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনক পোনপ্ৰথমে আমিও আমাৰ চেনেলৰ পৰা আন্তৰিক শুভকামনা জনালোঁ। কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ এই চাকৰিৰ খবৰে স্বাভাৱিকতে আনন্দিত কৰিছে পিতৃ মাতৃৰ লগতে সমগ্ৰ অনুৰাগীক। সুন্দৰ কণ্ঠৰে অসমবাসী হৃদয় জয় কৰা কণ্ঠশিল্পী নাহিদ আফ্ৰিনে পালে চাকৰি। ইউনিচেফ ইণ্ডিয়াৰ ইউথ এডভোকেট হিচাপে নিযুক্ত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিন। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। জয় আই অসম।